মোহাম্মদ ফেইজক আমার বিলাসী বাড়ার সার্কেট হাউসত লই আইছে সার্কেট হাউসত লই আহি পেমেন্ট দিব পৰা নাই ইয়াৰ কাৰণে আমাৰ ষ্টেজত মঞ্চত আহিব নাই এতিয়া এই কাৰণে আপোনালোকে কি কৰি আছে এতিয়া মই সভা সেট লৈছো 2000 কোটি টকা লৈছে মনসন না হলে আজান কিসের জন্য নিয়ে যায় আসিস কিসের জন্য নিয়ে যায় আসিস চেয়ারগুলা টিকিট কয়টা দিয়ে টিকিট কাটছিস 500 টাকা টিকিট কাটছিস রাইজে টকা দি টিকিট কিনিছে খুব ফ্ৰেজক লাগিব লাগিব নাই লাগিব বহুত আনিব লাগিব হয় আজি 1 ফেব্ৰুৱাৰী 2025 তাৰিখত বিলাসীবাড়াত মোহাম্মদ ফেজ এটা কনসার্ট আয়োজক সমিতিয়ে পাতিছিলে কিন্তু আজি দেখা পাইছো যে আয়োজক সমিতিয়ে বিফল আয়োজক সমিতিত দেখা পাইছো যে ধুবুৰী জিলাৰ তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ লৰা ৰিহাল খান আৰু বিলাসীবাড়াৰ হাংগ্ৰিলেণ্ডৰ কৰ্তৃপক্ষ ইয়াত অন্তৰ্ভুক্ত আছিল কিন্তু দেখা পাইছো যে এই আয়োজক সমিতিয়ে ৰাইজৰ পৰা টিকেটৰ পইচা ক্ৰয়ৰ পইচাটো লৈ ইয়াৰ পৰা পলায়ন কৰিছে যেতিয়া মোহাম্মদ ফেজৰ কনসার্টত মোহাম্মদ ফেজ ৰাতি এটাৰ পিছতো যদি ইয়াত উপস্থিত নোহোৱাৰ কাৰণে ৰাইজ উত্তেজিত হৈ যি পৰিৱেশ বিলাসীবাড়াত হল নাবুদ নাচুদ ঘটনা হল বিলাসীবাড়াৰ মান সন্মান হানি কৰাত আমি দুখ প্ৰকাশ কৰিছো আৰু গৰিহণা দিছো আয়োজক সমিতিক বিলাসীবাড়া প্ৰশাসন তথা ধুবুৰী প্ৰশাসনক আমি দাবী উত্থাপন কৰিছো অতি সোনকালে শাস্তি বিহিব লাগে আৰু বিলাসীবাড়াৰ ৰাইজে ক্ৰয় কৰা টিকিটৰ পইচাখিনি অতি সোনকালে ঘূৰাই দিবৰ বাবে আমি ব্যৱস্থা কৰাৰ বাবে আমি আয়োজক সমিতিক অনুৰোধ জনাইছো বিলাসীপাৰা যি মিউজিক ফেষ্টিভেল আছিল আৰু মিউজিক ফেষ্টিভেলৰ নামত যি উদ্যোক্তা সমিতি যি প্ৰতাৰণা কৰিলে যে মোহাম্মদ ফাইজ নামৰ যি এজন শিল্পী আছিল এই শিল্পীজনক আমন্ত্ৰণ কৰিছিল আৰু এই আমন্ত্ৰণ কৰাত মানে সাধাৰণ ৰাইজে কিন্তু টিকেট ক্ৰয় কৰিছিল 500 1000 2000 পৰ্যন্ত ক্ৰয় কৰিছিল কিন্তু দেখা গৈছে যে সন্ধিয়া 6টা বজাৰ পৰা ৰাতি নিশা 1 বজালৈ কিন্তু যি শিল্পীজনক চাবৰ কাৰণে যি ৰাইজে সন্ধিয়াৰ পৰা বহি আছিল দেখা গৈছে 1 বজাতো কিন্তু শিল্পীগৰাকী মঞ্চত দেখা পোৱা নহল কিন্তু দেখা গৈছে যেতিয়া ৰাইজ ক্ষোভিত হৈ গ'ল এই ৰাইজ ক্ষোভিত হোৱাৰ পিছতে কিন্তু যি আসবাব আছিল চকী মেজ ইত্যাদি কৰি ৰাইজে কিন্তু খঙতে ভাঙচুৰ কৰিলে কিন্তু উদ্যোক্তা সমিতি এতিয়ালৈ কিন্তু কত পলাই পতং কৰিছে এটো বিলাসীপাৰা বাসীৰ কাৰণে আমি কিন্তু খুব দুখ প্ৰকাশ কৰিছো আৰু এটা অনুৰোধ কৰিছো ধুবুৰী জিলা প্ৰশাসন আৰু বিলাসীপাৰা সমজিলা প্ৰশাসনক যাতে এই বিলাসীপাৰাৰ যি সন্মান এই সন্মান যাতে ম্লান কৰিলে এই উদ্যোক্তা সমিতি যাতে সাধাৰণ ৰাইজৰ যি টিকেট ক্ৰয় কৰিছিল এই টিকেটৰ মূল্য কিন্তু ঘূৰাই দিব লাগিব অন্যথা কিন্তু আমি বিলাসীপাৰা জিলা নাটযোগী ছাত্ৰ সন্থা আমি কিন্তু হাত সাৱটি বহি নাথাকিম আমি কিন্তু আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।